হয় মই উপস্থিত আছোঁ মঙলদৈ আৱৰ্ত ভৱনত আৰু আৱৰ্ত ভৱনৰ CC কেমেৰা প্ৰায় কেইবা মাহ ধৰি বিকল হৈ আছে। এই স্থানলৈ আহে VIP VVIP আমোলা বিষয়াসকল দৈনিক অহা যোৱা কৰে নিশা কটায় এই স্থানত আৰু আমোলা বিষয়াসকলৰ লগতে মন্ত্ৰী বিধায়কসকলৰ লগতে আহে বহুজন কিন্তু তৎসত্ত্বেও কিন্তু দৰং জিলা প্ৰশাসনৰ যি আৱৰ্ত ভৱন মঙলদৈ আৱৰ্ত ভৱন আছে আৱৰ্ত ভৱনত নাই CC কেমেৰাৰ ব্যৱস্থা। কেমেৰা সহযোগী দেখুৱাইছে এয়া হৈছে মঙলদৈ আৱৰ্ত ভৱন। কৰ্তব্যৰত আৰক্ষী এগৰাকী আছে আমি আৰক্ষীগৰাকীৰ ওচৰলৈ আহিছোঁ। আপুনি এটা কৰ্তব্যৰত হয় এই ধৰণে CC কেমেৰা বিকল হৈ আছে বহুদিনৰ পৰা কি ক'ব কেনে হয় আজি প্ৰায় মই ইয়াতে ডিউটি কৰিব 2 মাহমান হ'ল। যেতিয়া মই ডিউটিত আহিছোঁ তেতিয়াৰ পৰা শুনা পাই আছোঁ আমাৰ এই CC কেমেৰাটো ছেকেণ্ড হাউচ এই CC কেমেৰাটো বেয়া হৈ আছে। কাৰণ ইমান ডাঙৰ এটা অফিচ বহুত ডাঙৰ ডাঙৰ মানুহ আহে VIP মানুহ আহে মন্ত্ৰী MLA বিলাকে আহে। সেইটো টাইমত বহুত মানুহে ভিৰ কৰে। তাৰ মাজতে বহুত ভাল মানুহ আছে কিছুমান বেয়া মানুহ আছে। সেই ক্ষেত্ৰত আমাৰ CC কেমেৰাটো অতি প্ৰয়োজনীয় কাৰণ বহুত মানুহক আমি গম নাপাওঁ না কোনে ভাল কোন বেয়া মানুহ। সেই CC কেমেৰাটো থাকিলে আমি নিশ্চয় কিবা এটা অঘটন কৰিলে আমি নিশ্চয় সোনকালে আমি কৰায়ত্ব কৰিব পাৰিম। CC কেমেৰা লাগে প্ৰয়োজন আছে ইয়াত। এই ধৰণে আৰক্ষী লোকজনৰ আমি মনৰ কথা ল'বলৈ চেষ্টা কৰিলোঁ। এতিয়া ভিতৰত সোমাই যাওঁ আমি যিসকল ব্যক্তি আছে আৰু ব্যক্তিসকলৰ আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিম। আৱৰ্ত ভৱনত তেওঁলোকে কি ধৰণে বিনা CC কেমেৰাৰ অবিহনে তেওঁলোকে কেনেধৰণে নিজৰ কৰ্তব্যসমূহ পালন কৰি আছে আৰু তেওঁলোকে বিপদত পৰিব পাৰে বা CC কেমেৰা নাথাকিলে তেওঁলোকে বিপদত পৰিব পাৰে। বিভিন্ন লোক আহে এই স্থানলৈকে মন্ত্ৰী আমোলা বিষয়াসকল আহিলে বিভিন্ন লোকে এই স্থান ভৰি পৰে। তৎসত্ত্বেও CC কেমেৰাৰ সুব্যৱস্থা নাই। আমি পুনতে CC কেমেৰা দেখুৱাই লৈছোঁ। CC কেমেৰা এই বিভিন্ন স্থানত আছে কিন্তু CC কেমেৰা আছে যদিও এই স্থানত কিন্তু তেওঁলোকৰ যি সুব্যৱস্থা CC কেমেৰাৰ সুব্যৱস্থা নাই। আমি এগৰাকী এই স্থানৰ লোক আছে মই পুনতে আহিছোঁ আপুনি অকণমান আহিব। এই হয় আপুনি ইয়াতে কৰ্মৰত হয় কি কাম কৰে আপুনি? মই ইয়াতে চাফ চিকুণ মানে কাপোৰৰ কাৰণে সেইবিলাক চাওঁ আৰু চব চাফ চিকুণ কৰোঁ। কিমান দিন হ'ল এতিয়া স্থানত মোটামুটি মোৰ 2 মাহমান হ'ল। তেতিয়াৰ পৰা CC কেমেৰা দেখিছেনে কেনেকুৱা অৱস্থাত আছে? নাই এনেকুৱা অৱস্থাতে আছে 2 মাহমানৰ পৰা। তাৰ আগৰ পৰিৱেশটো নাজানো কিন্তু 2 মাহমানৰ পৰা এতিয়া এনেকৈ আছে বিকল হৈ আছে। হয় কি হৈ আছে মানে ব্যৱস্থাটো সংযোগ কৰা নাই আৰু আপোনালোকৰ ভাল হোৱাৰ কাৰণে বিচাৰে বিচাৰোঁ কাৰণ বিভিন্ন ধৰণৰ চিকিউৰিটি প্ৰব্লেম আহি যায় কিছুমান ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহি যায় তেতিয়াতো লাগিব বিচাৰোঁ আমি ঠিক ঠাক হয়। এই ধৰণে আমি এই স্থানত কৰ্মৰত লোকসকলৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিলোঁ। তেওঁলোকে এটাই আহ্বান জনাইছে এই স্থানত মন্ত্ৰী আমোলা বিধায়ক আহোঁতেই বিভিন্ন ব্যক্তি উপস্থিত হয় আৰু বিভিন্ন লোক অহা যোৱা কৰে। যদি CC কেমেৰাৰ সুব্যৱস্থা নাথাকে তেতিয়াহ'লে তেওঁলোক বিপদত পৰিব পাৰে। তেওঁলোকে এটাই আহ্বান জনাইছে দৰং জিলা প্ৰশাসনক অতি সোনকালে CC কেমেৰাৰ সুব্যৱস্থা কৰি দিব লাগে অন্যথা তেওঁলোক বিপদত পৰিব পাৰে তাৰে কামনা কৰিছে তেওঁলোকে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।